গা ধুবলৈ আহি দুজন যুৱক সন্ধানহীন হৈ পৰিলে। বৰ্তমান এই ঘটনা হাতীপতিত। সেয়েহে এই গৰমৰ দিনকেইটাত গৰমৰ পৰা ৰেহাই পাম বুলি কোনোবাই যদি গা ধুবলৈ য'তে ত'তে যায়, এইটো আটাইতকৈ ডাঙৰ ভুল কৰা হ'ব। আৰু বৰ্তমান সময়ত তেনে এটা পৰিৱেশৰ সূচনা হ'ল, য'ত এয়া হাতীপতি গেলেকী যোৱা পথত যিখন হাতীপতি দলং আপোনালোকে পাব, হাতীপতি যিখন নামদাং, ইয়াত গা ধুবলৈ আহি যুৱক দুজনৰ তলত এতিয়াও চেণ্ডেল আছে, দুযোৰ চেণ্ডেল, কাপোৰ কানিও আছে। আৰু কিন্তু সেই চাৰিজনকৈ যুৱক আহিছিলে, তাৰে দুজন যুৱক এতিয়া নামদাঙত গা ধুবলৈ আহি বৰ্তমান সময়ত সন্ধানহীন হৈ পৰিছে। আৰু বৰ্তমান সময়ত এই গৰমৰ সময়খিনিত য'তে ত'তে গা ধুবলৈ যোৱাটো আটাইতকৈ এটা আচলতে অসাৱধানতা বুলি ক'লেও ভুল কোৱা নহ'ব। আৰু বৰ্তমান সময়ত এইদৰে শিৱসাগৰৰ পৰা আহি দুজনকৈ যুৱক আহি বৰ্তমান সময়ত গা ধুবলৈ আহি সন্ধানহীন হৈ পৰিলে। আৰু বৰ্তমান সময়ত এই পৰিৱেশে ইয়াত বিৰাজ কৰা পৰিলক্ষিত হৈছে। যোৱাৰ আগত এশবাৰ ভাবক। আৰু বৰ্তমান সময়ত গৰমৰ পৰা ৰক্ষা পাম বুলি য'তে ত'তে গা ধুবলৈ যোৱা মানে আপুনি জীৱনটো হেৰুওৱা। আৰু বৰ্তমান সময়ত তেনে এটা ঘটনা সংঘটিত হ'ল হাতীপতিত। আৰু এই হাতীপতিত বৰ্তমান সময়ত এইখন দলং আপোনালোকে নিশ্চয় গম পাইছে, এইখন নামদাং। আৰু এই নামদাঙৰ এই ঠাইখিনিত বিভিন্ন প্ৰান্তৰ ল'ৰাই আহি ইয়াত গা ধুই থাকে। আৰু আজি একেই ঘটনা সংঘটিত হ'ল। ইয়াত গা ধুবলৈ আহোঁতে শিৱসাগৰৰ দুজন যুৱক, মুঠতে চাৰিজন আহিছিলে, তাৰে দুজন গা ধুবলৈ অহাৰ পাছতে ইয়াতেই আচলতে তেওঁলোক নোহোৱা হৈ গ'ল। আৰু বৰ্তমান সময়ত এতিয়াও তেওঁলোকৰ সন্ধান পোৱা নাই। আৰু হাতীপতি দলংখনত বৰ্তমান সময়ত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে। আৰু সকলোৱে যিহেতু দুজনকৈ যুৱক আমি ইতিমধ্যে গম পাইছোঁ যে তেওঁলোকৰ ঘৰ শিৱসাগৰত, আৰু ইয়াত তেওঁলোকে গা ধুবলৈ আহিছিলে। নামদাঙৰ যি পৰিষ্কাৰ পানী, আৰু এই ঠাইখিনিত প্ৰতিদিনে ইয়াত বিভিন্ন প্ৰান্তৰ পৰা যুৱকসকলে আহি গা ধুই থকা দেখিবলৈ পোৱা যায়। আৰু ঠিক সেইদৰে আজি গৰমৰ পৰা পৰিত্ৰাণ পাম বুলি হয়তো ইয়ালৈ আহিছিলে, কিন্তু আটাইতকৈ পৰিতাপৰ বিষয় যে তেওঁলোকৰ সাঁতুৰিব নাজানে বুলি গম পাইছোঁ। যদিহে তেওঁলোকে সাঁতুৰিব নাজানে, তেনেহ'লে ইয়ালৈ কিয় আহিছিলে, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু বৰ্তমান সময়ত হাতীপতি দলঙৰ ওপৰত এইদৰে লোকসকলে ভিৰ কৰিছে। ল'ৰাকেইজনৰ এতিয়ালৈকে সন্ধান পোৱা নাই। আৰু বৰ্তমান সময়ত এটা আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ য'ত ত'ত গৈ এই সময়খিনিত গা ধুবলৈ যোৱাটো মুঠেই উচিত নহয়। আৰু যিটো কাম বৰ্তমান সময়ত এই যুৱককেইজনে কৰিছিলে, ইয়ালৈ আহিছিলে, তাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত দুজন যুৱক এতিয়া সন্ধানহীন হৈ পৰিছে। দুজন যুৱকৰ এতিয়া সন্ধান এতিয়ালৈকে পোৱা নাই। সদায়তো বিভিন্ন ঠাইৰ ল'ৰা ছোৱালীয়ে ধৰে ইয়াত। এই তলত চেণ্ডেলো আছে, তলত চেণ্ডেল কেইযোৰ তাতে আছে। হেৰি কিখন কি আনি থৈ জোতা কেইযোৰো আছে। এখন বাইকখন হয় কৈছিলে মেইন প্ৰথম যাম। হৈছিলে বাৰু ঘটনাটো হৈছিলে আপোনাৰ 1:45, 2:45 ক'ৰ হয় ল'ৰাকেইজন গম পাইছে নেকি? নাজিৰা নমাটি নেকি? তিনিজন শিৱসাগৰ হয়, এজন SP অফিচৰ আগৰ হয়, আৰু এজন আপোনাৰ হেৰি বাকী দুজন শিৱসাগৰ হয়, এজন নমাটি। তিনিজন শিৱসাগৰ হয়, এজন নমাটি হয়। তেওঁলোকে আহি গোটেইকেইজনে সাঁতুৰিব জানে নে নাজানে? মই সুধাটোতো এজনো নাজানো বুলি কয়, সাঁতুৰিব নাজানে। তেনেহ'লে তেওঁলোকে নামিছিলে মানে এনেই হাত ভৰি ধুবলৈ নামিছিলে?
হয় নেকি? দুজন মানে চিলিপ খাই গুচিয়ে গ'ল মানে। আৰু ইয়াত যে প্ৰতিদিনে ধুই থাকে ন, য'ৰ পৰা আহে নেকি? সিহঁতক মনা কৰিলেও নুশুনে। এতিয়া কালি পৰহি এজনে মনা কৰিছে আমি ধুইছোঁ বোলে, আপোনাৰ কি হ'ল বোলে, তেনেকৈ বুলি মানে কৈছে। এই দলংখনৰ নামটো কি কয়? এইখন হাতীপতি দলং। হাতীপতি দলং। আৰু ইয়াত এই এখন নদীখনৰ নাম হৈছে নামদাং। নামদাং। আৰু ইয়াত কিমান আগতেও হৈছে নেকি? আগতেও হৈছে আগতেও কেইবা? অঁ, ঠিক আছে, প্ৰায় হৈয়ে থাকে ন? অৱস্থাত তিনিটা ল'ৰা মানে কি চলি গুচি আহিলোঁ। চলি আহি পেলাই দুটা ল'ৰা অলৰেডি ইয়াত ডুবি গৈছে বেক চাইডে, আৰু এটা ল'ৰা মানে কি জঁপিয়াই যেনে তেনে জান বচাই উঠিলে। এজন মানুহে গৈ টানি আনিলে। টানি আনোতে তেনেকুৱাতে মই এইডোখৰতে দৌৰি আহোঁতে পালোঁ। মই বেটেৰী লৈ আহিছিলোঁ। বেটেৰীখন লৈ এটা পালোঁ, কি হ'ল বোলে ল'ৰা দুটা ডুবি গ'ল এইডোখৰতে। মই বোলো কোনডোখৰত? বোলে এইডোখৰতে ডুবি গৈছে। মই বোলো এতিয়া মানুহকেইটা দেখা নাই, দেখাটো অলৰেডি জঁপিয়াই দিওঁ। মানুহকেইটা নেদেখাটো জঁপিয়াব নোৱাৰিলোঁ। তাৰপিছত ক'লোঁ যেন কি হ'ব, তাৰপিছত গোটেই মানুহক চিঞৰি বাখৰ কৰিলোঁ। মই ল'ৰা দুটা ডুবিলে তেনেকুৱাতে বুলেট লৈ এজন ল'ৰা আহিছিলে। তেওঁক ক'লোঁ যে তুমি এইফালে গৈ পেলাই তাতে এডোখৰ ঘাট আছে, বোলো ঘাটত খবৰ দি দিয়া। সেই ঘাটত মানুহখিনিক তাত সাঁতুৰিব জনা লেবাৰ মানুহ আছে, তেওঁলোকে ৰাস্তাত চাব পাৰিব নৈত। আৰু তেওঁলোকে নাপালে, নোপোৱা কাৰণে আকৌ এতিয়া ৰিটাৰ্ণ আমি ইয়াৰ পৰা এতিয়া আকৌ নামি চালোঁ। নামি চাই নেদেখিলোঁ। গছজোপালৈকে গ'লোঁ আমি। গছজোপাত আমি শিকাই মেলিছোঁ। দুজন নিৰ্দেশ হৈছে গম পানী শিৱসাগৰ তেজপুৰৰ মুখৰ আগত দুজন, শিৱসাগৰ পৰা ইয়ালৈ গা ধুব। শিৱসাগৰ পৰা তিনিজন আহিছিলে। এজনে মানে কি গা ধোৱা নাই, তেওঁ পাৱাৰতে ৰুই আছিলে। আৰু এজন লগত থকাজন নমাটি, নাজিৰা নমাটি তেওঁ হয়, তেওঁ অসমীয়া ল'ৰা। আজি প্ৰথম আহিছে, আগতো আহে তেওঁলোকে। পূৰ্বতো এনেকুৱা ঘটনা ঘটিছে নেকি? ইয়াত আগত হৈছিলে। কেইবাবাৰো হৈছে? কিমানটা মৰিছে ইয়াত? আগতে কিমান মৰিছে? আগতে 10-12টামান মৰিছে। এনেকুৱা ঘটনা হৈছে? তেনেকুৱা ঘটনা আগতে হৈছে। আৰু ক'লে উভতিত হয়, ক'লেও নুশুনে। আমি মোৰ ঘৰ সেইটোৱে। ইয়াত মানে এই ল'ৰাবিলাকে গা ধুলে মানে মনা কৰিলে মানে আমাকে উভতি গালি পায়। সেই চুকটোত ধুৱে ন? সেই চকুটো ধৰে, এতিয়া সেইটো চুকতে ধৰে। সেইটো চুকতে ধুৱে। ধুই পেলাই মানে এইফালে কেতিয়াবা এইফালেও পাৰ হৈ আহে। মনা কৰিলেতো নামানে আৰু। ঠিক আছে, অ'কে। নামদাঙৰ পানী আচলতে পৰিষ্কাৰ, আৰু সেয়েহে বিভিন্ন ঠাইৰ পৰা ইয়াত গা ধুবলৈ আহে। কিন্তু বৰ্তমান সময়ত যিহেতু গেলেকীৰ বিভিন্ন প্ৰান্তৰ দৈখনাকে আদি বিভিন্ন কেইখন উপনৈ খনন কৰা হ'ল, ফলশ্ৰুতিত তাৰ যিটো আচলতে প্ৰবল সোঁতৰ সৃষ্টি হ'ল, আৰু ফলশ্ৰুতিত সেই সোঁতে নামদাঙতো ক্ৰিয়া কৰিছে। আৰু নামদাঙত এইদৰে বৰ্তমান সময়ত যি এটা প্ৰবল সোঁত বৈ আছে, আৰু এই প্ৰবল সোঁতত বৰ্তমান সময়ত দুজনকৈ যুৱক এতিয়া সন্ধানহীন হৈ পৰিছে। আৰু এটা কথা ক'ব লাগিব যে তিনিজনকৈ যুৱক শিৱসাগৰ আৰু এজন নমাটিৰ বুলি গম পোৱা গৈছে। মুঠতে 4জন আহিছিলে, আৰু সাঁতুৰিব নাজানে তেওঁলোকে ইয়াত ভৰি ধুব লওঁতে পিছলি গৈছে বুলি ইয়াত কৈছে। কিন্তু বৰ্তমান সময়ত যিধৰণে আচলতে এই অঞ্চলটোত হাতীপতি এই ঠাইখিনিত বিভিন্ন প্ৰান্তৰ পৰা আহি যুৱকসকলে ইয়াত গা ধুই থাকে, ইয়াত যদি সাৱধানতা অৱলম্বন নকৰিলে বিভিন্ন ধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে। আৰু তাৰে উদাহৰণ হিচাপে আজি এই ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত যি দুজন যুৱক আচলতে নামি গৈছিলে, তেওঁলোকৰ চেণ্ডেল তলত পৰি আছে, কাপোৰ পৰি আছে, আৰু এটা বিশেষ পৰিৱেশে বিৰাজ কৰা বৰ্তমান পৰিলক্ষিত হৈছে। আপুনি এইটো ভালেই